আমি কছাৰীহাট সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে আজি 15 নম্বৰ বছৰ এবাৰ আমি দুৰ্গোৎসৱ অনুষ্ঠিতভাৱে পাতিছিলোঁ। ইয়াতে নেচাৰৰ এটা ভয়ংকৰ পৰিণতি হ'ল, চাইক্লোন হ'ল কালি। এই চাইক্লোন মোৰ জীৱনত আজিলৈকে মই এই এনেকুৱা চাইক্লোন দেখা নাই। আমি কেইজনমান কৰ্মকৰ্তা আৰু সেৱকীও আছিলোঁ। তেওঁলোকে আমি কোনো ৰকম বাচিছোঁ কালি। গোটেই পেণ্ডেলটো আমাৰ তললৈ বতাহে উৰাই, ধুমুহাই উৰাই, পাকনীয়া ধুমুহাৰ আচলতে পকনীয়া যিটো কয়, চাইক্লোন যিটো কয়, সেই চাইক্লোনে আমাক উৰুৱাই ক্ষতিগ্ৰস্ত কৰিলে। আমি মাত্ৰ আমাৰ দেৱীৰ মণ্ডপটো, দেৱীসকল সুস্থ সুন্দৰভাৱে আছে। বাকী গোটেই মণ্ডপটো আমাৰ ক্ষতি হ'ল, যথেষ্ট ক্ষতি হ'ল। আমি অষ্টমী পূজাৰ দিনা নিশা প্ৰায় 9:50 মিনিটত আমাৰ এইটো খহি গ'ল। দুখ লাগিছে। আমি হ'লেও তাৰ মাজতে আজি ৰাতিপুৱা সকলো ঠিক ঠাক কৰি এতিয়া আমি নৱমী পূজা ইতিমধ্যে আৰম্ভ কৰিছোঁ। আৰু হ'ব, উপায় নাই, ওপৰৱালাৰ ইচ্ছা, ভগৱানৰ ইচ্ছা। এইটো লৈ পেলাই আমি আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে কোনোদিনে কোনো মণ্ডপত এনেকুৱা নহয়। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।